হয় আজি দুৰ্গা পূজাৰ মহাষ্টমী আৰু মহাষ্টমীৰ উপলক্ষে আজি দেশ ৰাজ্য সৰ্বতে এতিয়া মাৰ চৰণত ইতিমধ্যে সকলো আশীৰ্বাদ লৈছে যাতে বছৰটো কুশলে যায় জগত মংগল হওক নিজৰ মংগল হয় আৰু দেখা গৈছে যে ধেমাজিটো বিভিন্ন প্ৰান্তত দেখা গৈছে ইয়াতে মহাষ্টমীক লৈ ব্যস্ততা আমি বৰ্তমান উপস্থিত আছোঁ বৰদলনিত এইবাৰ বৰদলনিৰ ৰাইজে 24 সংখ্যক যি তেখেতলোকৰ মা দুৰ্গা উদযাপন সমিতিয়ে ইয়াত দেখা গৈছে ইতিমধ্যে পুৱা ভাগত তেখেতলোকে মাংগলিক কাৰ্যসূচী সমাপন কৰিছে আৰু দেখা গৈছে ইয়াতে সেৱা ল'বলৈ আহিছে এতিয়া সকলোৱে পবিত্ৰ মন লৈ এটা সকলোৱে সাজপাৰ পৰিধান কৰি এয়া দেখা গৈছে দেৱী মাৰ চৰণত তেখেতলোকে আশীৰ্বাদ ল'বলৈ আহিছে ইয়াতে তেখেতলোকৰ সমিতি আছে সমিতিসমূহ ওচৰলৈ যাব বিচাৰিম আমি তেখেতলোকে আচলতে কেনেধৰণৰ হয় আপোনালোকে এইবাৰ কিমান সংখ্যক আৰু গোটেই প্ৰচেষ্টাটো এইবাৰ যিটো ক'ভিড প্ৰট'কল কৰিব লগা হৈছে গোটেই কথাটো কেনেকৈ ক'ব আমি এইবাৰ আমাৰ 24তম হৈছে আৰু এইবাৰ ক'ভিড প্ৰট'কল মানি আমি মানে জনসংখ্যা ৰাইজৰ অলপ হেঙাই হৈছে বাৰু কিন্তু কিয়নো বেমাৰ হেৰিটোতো দুৰ্গা দেৱী হ'লেও হেৰি নহয় এইটো কাৰণে ৰাইজ আহি আছে হেৰি কৰি আছে আৰু কি ক'ব আচলতে এইবাৰ কেনেধৰণৰ আগতকৈ কমিছে যদিও ৰাইজৰ অন্য ধৰণে উৎসাহ আছে উৎসাহ আছে ৰাইজৰ কমিছে যদিও ৰাইজৰ প্ৰায় আজি অহা দেখিছোঁ আজি অষ্টমী হয় আজিতো দৰ্শক প্ৰায় আহিছে আৰু চৰকাৰ যি ক'ভিড-19ৰ প্ৰট'কল মানি আমি সেইমতে কৰিছোঁ তেওঁলোকৰ নিৰ্দেশক্ৰমে আমি পূজাভাগি আগবঢ়াই কৰিব লৈছোঁ আৰু প্ৰায় হৈছেগৈ আজি ভালে কুশলে ভগৱানে কোৱাত ভালেই হৈছে আৰু দৰ্শক অহাও কামনা কৰিছোঁ আহিব পাৰে ধুনীয়া সুবিধা আছে ইয়াত আমাৰ নিশ্চয় মই এই দৃশ্য দেখুৱাই আছোঁ ৰাইজৰ এটা যদিও ক'ভিড পৰিস্থিতিৰ বাবে কিছু কমিছে হ'লেও মাৰ চৰণত আশীৰ্বাদ ল'বলৈ আহিছে এই দৃশ্য দেখুৱাই আছোঁ এয়া হৈছে বৰদলনিৰ দৃশ্য আমি এই দৃশ্য দেখুৱাই আছোঁ সকলোৱে এতিয়া মাৰ চৰণত আশীৰ্বাদ লৈছে আমি যিহেতু পূজাৰীয়ে আশীৰ্বাদ দি আছে আমি তেখেতৰ ওচৰলৈ যাব বিচাৰিম তেখেতৰ শ্লোক দিয়ে কৰি আছে हस्तैचक्रगदाशिखेटभिषिकां तापं गुणं तर्जनी बिभ्राणां मनलात्मिकां शशिधरां दुर्गा त्रिनेत्रां भजे देव्यै नमः देव्यै नमः देव्यै नमः মা চৰণত আপুনি কি আশীৰ্বাদ ল'লে বছৰটো ভালে কুশলে যাবৰ কাৰণে এয়া হৈছে সকলোৱে দৃশ্য যি বৰদলনিৰ দৃশ্য এই দৃশ্য আমি দেখুৱাই আছোঁ সকলো ক'ভিড পৰিস্থিতিৰ মাজে এনেধৰণে আহিব লগা হৈছে কি আশীৰ্বাদ বিচাৰিব কি আশীৰ্বাদ ল'লে এইবাৰ নমস্কাৰ মই এই সুযোগতে অসমবাসী ৰাইজলৈ শাৰদীয় শুভকামনা জনালোঁ আমি ক'ভিড প্ৰট'কলৰ কাৰণে শাৰদীয় দুৰ্গা উৎসৱ পালন কৰিব পৰা নাছিলোঁ যোৱা বছৰ গতিকে এইবাৰ আমাৰ খুব আনন্দ এইবাৰ খুব আনন্দ এইবাৰ আমি পূজা পালন কৰিবলৈ পাইছোঁ গতিকে মই এটাই কামনা কৰিম মা দুৰ্গাৰ চৰণত সেৱা জনাম সমূহ অসমবাসীক এইবছৰৰ দৰে আমাক ক'ভিড প্ৰট'কল ৰক্ষা কৰি হ'লেও শাৰদীয় দুৰ্গা উৎসৱ পালন কৰিবলৈ যাতে আমি দৃশ্য দেখাইছোঁ শৰাই লৈ সকলোৱে আহিছে মা প্ৰসাদ লৈ আহিছে দেৱী মা চৰণৰ ল'বলৈ হয় কি আশীৰ্বাদ ল'লে বছৰটো ভালে কুশলে যাওক বুলি আৰু যিহেতু আপোনাৰ পৰিয়াল আছে সকলোৱে আছে পৰিয়ালক লৈ আশীৰ্বাদ বিচাৰিব সকলোৱে যেনে আইমাতে ভালে কুশলে ৰাখে আৰু আশীৰ্বাদ ল'ব বিচাৰিছে আৰু মই দৃশ্য দেখাই আছোঁ হয় বৰদলনিত এইবাৰ 24 সংখ্যক যি দুৰ্গা পূজা আৰু তাতে ক'ভিড পৰিস্থিতি এই গোটেই আচলতে যদিও মানুহ হাক পাইছে হ'লেও উৎসাহটো কমা নাই কি ক'ব উৎসাহ আগৰ দৰে আছে অথচ ক'ভিডৰ কাৰণে অলপ মানুহ নিয়ম নীতি মানি আৰু মানে যি দূৰত্ব মাৰি যেনেধৰণে আহিব লাগিছিলে তেনেকৈ আমি নিয়ম নীতিৰে আমি পালন কৰিবলৈ চেষ্টা কৰিছোঁ আই দুৰ্গাই মানে ধৰালৈ সুবাৰ্তা কঢ়িয়াই আনক সকলোৰে মংগল হওক ইয়াকে কামনা কৰি আমি
আত্মা দি আমি পূজা পাতলত অংশগ্ৰহণ কৰি আছোঁ। এয়া হৈছে ধেমাজি জিলাৰ বৰদলনিৰ দৃশ্য আৰু সকলোদৰে ধেমাজিৰ লগতে বৰদলনিতো এইদৰে মহা অষ্টমী পালন কৰা হৈছে বৰদলনি পূজা উদযাপন সমিতিয়ে। আৰু ইয়াৰ পৰা তেখেতলোকে এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছে যি গত সময়ত যি মহামাৰীয়ে দেশ ৰাজ্য বিশ্বজোৰা হৈছিল, এতিয়া যাতে মহামাৰী নাহক, সকলোৱে বছৰে মংগল কুশলে হওক, নিজৰ পৰিয়ালটো কুশলে যাওক, মা চৰণত এইদৰে আশীৰ্বাদ ল'লে বৰদলনিবাসী ৰাইজে।